Question number 1. Who was the first Vice Chancellor of Guwahati University? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য। গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল 1948 চনৰ 26 জানুৱাৰীত। Question number 2. Where is the headquarter of RBI? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় ক'ত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মুম্বাই। 1935 চনৰ 1 এপ্ৰিলত ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হৈছিল। RBI বৰ্তমানৰ গভৰ্ণৰ হৈছে শক্তিকান্ত দাস। Question number 3. Panchayati Raj system first started in which Indian state? পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰথমে ভাৰতৰ কোনখন ৰাজ্যত আৰম্ভ হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ৰাজস্থান। 1959 চনৰ 2 অক্টোবৰত ৰাজস্থানৰ নাগাঁও জিলাত প্ৰথমবাৰৰ বাবে ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। Question number 4. Who is known as the Nightingale of India? কাক ভাৰতৰ নাইটেংগেল বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি সৰোজিনী নাইডু। Question number 5. Which Indian state is known as Land of Five Rivers? ভাৰতৰ কোনখন ৰাজ্যক পঞ্চ নদীৰ ভূমি বুলি জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ পঞ্জাৱ। পঞ্জাৱৰ মাজেদি পাৰ হৈ যোৱা নদীকেইখন হৈছে শতদ্ৰু বা সুতলেজ, বিপাশা বা ব্যাস, ৰবি, চন্দ্ৰভাগা বা চেনাব আৰু জালাম। Question number 6. Golden Temple is situated in which state? স্বৰ্ণ মন্দিৰ কোন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি পঞ্জাৱ। Question number 7. Which is the largest Indian state by area? মাটিকালি অনুসৰি সৰ্ববৃহৎ ভাৰতীয় ৰাজ্য কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ৰাজস্থান। Question number 8. International Women's Day is observed on আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 8 মাৰ্চ। Question number 9. Who is known as the father of modern postal system in India? কাক ভাৰতত আধুনিক ডাক ব্যৱস্থাৰ জনক হিচাপে জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ৰবাৰ্ট ক্লাইভ। Question number 10. Which amendment reduced the voting age from 21 years to 18 years? কোনটো সংশোধনীয়ে ভোটাৰৰ বয়স 21ৰ পৰা 18 বছৰলৈ হ্ৰাস কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 61st Amendment, 61তম সংশোধনীয়ে। Question number 11. How many bones are there in a newborn baby? নৱজাত শিশুৰ দেহত কেইডাল হাড় থাকে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 300। Question number 12. Lucknow is situated on the bank of which river? লক্ষ্ণৌ কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ গোমতী। লক্ষ্ণৌ গোমতী নদীৰ পাৰত অৱস্থিত। Question number 13. Which of the following planets rotates clockwise? নিম্নলিখিত কোনটো গ্ৰহ ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ভেনাছ বা শুক্ৰ। Question number 14. What is the currency of Japan? জাপানৰ মুদ্ৰাৰ নাম কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি য়েন। Question number 15. What is the parliament name of China? চীনৰ সংসদৰ নাম কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি নেশ্যনেল পিপলছ কংগ্ৰেছ। Question number 16. Durand Line is the border common to which two countries?
ডুৰাণ্ট কোন দুখন দেশৰ মাজৰ উমৈহতীয়া সীমা? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ পাকিস্তান এণ্ড আফগানিস্তান। কুৱেশ্যন নম্বৰ 17 হুজ ছিগনেচাৰ ইজ অন দ্য 1 rupee নোট? এটকীয়া নোটত কাৰ স্বাক্ষৰ থাকে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ফাইনেন্স ছেক্ৰেটাৰী, বিত্ত সচিবৰ স্বাক্ষৰ থাকে। কুৱেশ্যন নম্বৰ 18 হুইচ ইজ দ্য ছেকেণ্ড লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ দ্বিতীয় দীৰ্ঘতম নদী কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি এমাজন। নীল নদীৰ দৈৰ্ঘ্য হৈছে ৬,৬৫০ কিলোমিটাৰ, এমাজনৰ দৈৰ্ঘ্য হৈছে ৬,৪০০ কিলোমিটাৰ, য়াংজিৰ দৈৰ্ঘ্য হৈছে ৬,৩০০ কিলোমিটাৰ আৰু মিছিছিপিৰ দৈৰ্ঘ্য হৈছে ৩,৭৬৬ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 19 হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ ব্ৰাজিল? ব্ৰাজিলৰ চৰকাৰী ভাষা কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি পৰ্তুগীজ। ব্ৰাজিলৰ কেপিটেল হৈছে ব্ৰুচেলছ আৰু প্ৰচলিত মুদ্ৰা অৰ্থাৎ কাৰেঞ্চি হৈছে ৰিয়েল। কুৱেশ্যন নম্বৰ 20 হুইচ ইণ্ডিয়ান ষ্টেট ডাজ নীৰজ চোপ্ৰা বিলং টু? নীৰজ চোপ্ৰা ভাৰতৰ কোনখন ৰাজ্যৰ বাসিন্দা? শুদ্ধ অপশ্যন হৈছে অপশ্যন চি হাৰিয়ানা। 2020 চনৰ টকিঅ' অলিম্পিকত ভাৰতে 1টা স্বৰ্ণ 2টা ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদক জিকিছিল। নীৰজ চোপ্ৰা হৈছে জেভেলিনত অলিম্পিকৰ স্বৰ্ণ পদক জয় কৰা প্ৰথম এছিয়ান খেলুৱৈ। কুৱেশ্যন নম্বৰ 21 হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু দ্য চিটি অফ বাংগালোৰ? কোন নদী বাংগালোৰ চহৰৰ মাজেৰে বৈ গৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি কাবেৰী। কুৱেশ্যন নম্বৰ 22 হুইচ এপ ৱাজ লঞ্চড বাই দ্য ইলেকশ্যন কমিশ্যন ফৰ ভোটাৰ্ছ এহিড অফ লোকসভা পোলছ 2024? লোকসভা নিৰ্বাচন 2024ৰ আগতে ভোটাৰসকলৰ বাবে নিৰ্বাচন আয়োগে কোনটো এপ মুকলি কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ন' ইয়ৰ কেণ্ডিডেট। Number 23 Who among the following has been honored with Bharat Ratna Award in 2024? নিম্নলিখিত কাক 2024 বৰ্ষত ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি এম.এছ. স্বামীনাথন। 2024 বৰ্ষত 5জন ব্যক্তিক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে। তেওঁলোক হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী পি.ভি. নৰসিংহ ৰাও, চৌধুৰী চৰণ সিং, কৃষি বৈজ্ঞানিক এম.এছ. স্বামীনাথন, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰ আৰু প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানী। কুৱেশ্যন নম্বৰ 24 হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ হুইট ইন ইণ্ডিয়া? ভাৰতৰ কোনখন ৰাজ্য ঘেঁহুৰ সৰ্ববৃহৎ উৎপাদক? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। কুৱেশ্যন নম্বৰ 25 হুইচ মৌৰ্যান কিং ৱাজ ন'ন এজ অমৃতাঘাটা? কোন মৌৰ্য ৰজাক অমৃতঘাট বুলি জনা গৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি বিন্দুসাৰ।